মেট্ৰিকৰ প্ৰশ্ন কাকত কোনে প্ৰস্তুত কৰিছিলে সেই মানুহজনক উলিয়াই দিয়ক, সেই মানুহজনক আমাক লাগে, এনেধৰণৰ প্ৰশ্ন এতিয়া উত্থাপন কৰিছে অভিভাৱকসকলে। মানুহজন লাগে যোনে এই পেপাৰ কাটিছে, এই বৰ্ডৰ পেপাৰ যোনে কাটিছে, আমাক মানুহজন লাগে। এনেকুৱা আমাৰ বাচ্চাৰ লগত খেলিব আমি নিদিওঁ। তাৰমানে মেট্ৰিক পৰীক্ষাক লৈ যি বিসংগতিৰ সৃষ্টি হ'ল, মেট্ৰিক পৰীক্ষাক লৈ ল'ৰা ছোৱালীৰ সৈতে যি ল'ৰা ধেমালি কৰা হ'ল চৰকাৰৰ ফালৰ পৰা, তাক লৈ এতিয়া অভিভাৱক চিন্তিত হৈ পৰিছে। কিয়নো ৰাজ্যখনৰ লাখ লাখ যি ছাত্ৰ ছাত্ৰী আছিলে তেওঁলোকৰ মেট্ৰিক পৰীক্ষাত এইবাৰ কেইবাটাও বিসংগতি ধৰা পৰিছে। বিজ্ঞান প্ৰশ্ন কাকতৰ লগতে অংকটো তেনেধৰণৰ আউট অফ চিলেবাছ কুৱেশ্যন আহিছে। পাঠ্যক্ৰমৰ বাহিৰৰ পৰা প্ৰশ্ন অহাত যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত বহিছিলে তেওঁলোকৰ অৱস্থা হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে। তেওঁলোকে নিজে মন্তব্য প্ৰকাশ কৰিছে মিডিয়াৰ সন্মুখত, একো লিখিব পৰা নাই। 24-25 মাৰ্কৰ কথা কৈছে যে তেওঁলোকে সেইবিলাক বাহিৰৰ পৰা আহিছে, অৰ্থাৎ পাঠ্যক্ৰমৰ বাহিৰৰ পৰা আহিছে। আমি এইটো ডিজাৰ্ভিং নাছিলোঁ। কালি পেপাৰটো লাইক 20 মাৰ্কছ 24 মাৰ্কছ একদম আউট অফ চিলেবাছ। আমি প্ৰিপেয়াৰ্ডে নাছিলোঁ। পৰীক্ষাৰ আগত আমাৰ এদিন দিছে আমাক পঢ়িবৰ কাৰণে, তথাপিও আমি একো নকলোঁ হয়। বাট ইমান টাফ পৰীক্ষা, ইমানেই বেয়া কাটিছে কুৱেশ্যন পেপাৰটো, আমি চবে। তেনেহ'লে চিন্তা কৰক পৰীক্ষাৰ্থীসকলৰ পৰীক্ষা হলত তেওঁলোকৰ অৱস্থা, মানসিক অৱস্থাটো কেনেকুৱা হ'ব। আৰু সেই সকলোবিলাক কৰিলে শিক্ষামন্ত্ৰীয়ে আৰু অসম চৰকাৰৰ শিক্ষা বিভাগটো ইমান অকৰ্মণ্য হৈ পৰিছে নেকি যে এটা মেট্ৰিকৰ পৰীক্ষা পাতিব, তাতো কুৱেশ্যনটো প্ৰশ্ন কাকতখন ভালকে প্ৰস্তুত কৰিব নোৱাৰে। বাহিৰৰ পৰা কুৱেশ্যন আহে, পাঠ্যক্ৰমৰ বাহিৰৰ পৰা কুৱেশ্যন আহি যায়, কিন্তু সেইবিলাক ধৰা পেলাব নোৱাৰে। কোনো ধৰণৰ নিৰীক্ষণ ব্যৱস্থা তেওঁলোকৰ নাই নেকি? প্ৰশ্ন কাকতখন ফাইনেল কৰাৰ পূৰ্বে তেওঁলোকৰ তেনেকুৱা ধৰণৰ কোনো ধৰণৰ নিৰীক্ষণ ব্যৱস্থা নাই নেকি? হয়তো সেইকাৰণেই সেবাৰ এনে অকৰ্মণ্যতাই, শিক্ষামন্ত্ৰীৰ এনে অকৰ্মণ্যতাৰ ভাৱেই হয়তো এতিয়া অভিভাৱকসকলে এইদৰে ক'বলৈ বাধ্য হৈছে যে প্ৰশ্ন কাকত কোনে প্ৰস্তুত কৰিছিলে সেই মানুহজনক উলিয়াই দিয়ক, সেই মানুহজনক আমাক লাগে। এনেধৰণৰ প্ৰশ্ন অভিভাৱকসকলে এতিয়া আৰম্ভ কৰিছে কৰিবলৈ। আচলতে সেবাৰ সংস্কাৰ কেতিয়াও সম্ভৱ নহয়। সেবাৰ সংস্কাৰৰ কথাটো আমি যেতিয়া সমুজ্জ্বল ভট্টাচাৰ্য যুৱক অৱস্থাত আছিলে তেতিয়াৰ পৰা কাউন্সিল আৰু সেবাৰ সংস্কাৰৰ কথা কৈ আহিছে। আজিৰ তাৰিখত সমুজ্জ্বল ভট্টাচাৰ্য জ্যেষ্ঠ নাগৰিকৰ শাৰীত পৰিল, অথচ আজিলৈকে কোনো এটা পৰীক্ষা সেবাই সুকলমে অনুষ্ঠিত কৰিব পৰা নাই। এইবাৰ যি অমৃতকাল, এই অমৃতকালতো সেবাৰ সংস্কাৰ নহ'ল। অমৃতকালতো সেবাৰ যেতিয়া সংস্কাৰ নহ'ল, তেতিয়া হয়তো শিক্ষামন্ত্ৰী আৰু অসম চৰকাৰে এয়া অনুভৱ কৰিলে যে সেবাৰ সংস্কাৰ কোনো কালেই সম্ভৱ নহয়। গতিকে সেবাকেই এতিয়া নাইকিয়া কৰি দিব তেওঁলোকে বিচাৰিছে, আৰু সেবাক নাইকিয়া কৰি কাউন্সিল আৰু সেবাক একলগ কৰি নতুন এটা বোৰ্ড তেওঁলোকে গঠন কৰিব, আৰু তাৰ অধীনত নতুনকৈ তেওঁলোকে পৰৱৰ্তী পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব। ইয়াৰ লগে লগে এইবাৰ কোৱা হৈছিলে যে এইবাৰেই শেষ মেট্ৰিক, ইয়াৰ পিছত আৰু মেট্ৰিক পৰীক্ষা নহয়। পৰীক্ষাৰ আগমুহূৰ্তত কেইবামাহমানৰ আগৰ পৰাই চেনেলসমূহত এই বাতৰি প্ৰচাৰ হ'বলৈ আৰম্ভ কৰিছিলে যে এইবাৰেই শেষ মেট্ৰিক পৰীক্ষা। কিন্তু ইয়াৰ কিছুদিন পিছত এই মেট্ৰিক পৰীক্ষাৰ সম্পূৰ্ণ কুৱেশ্যন পেটাৰ্ণ সলনি হ'ল, আৰু সেই নতুন নিয়মবিলাক ছাত্ৰ ছাত্ৰীয়ে নতুনকৈ পাইছে। ক্লাছ 8-9ৰ পৰা ক্লাছ 10লৈকে যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ বয়স কিমান হয়, তেওঁলোকৰ সকলোৰে মেধা শক্তি একে নাথাকে, আৰু তেনে পৰীক্ষাৰ্থীসকলৰ লগত এইবাৰ এক ধৰণৰ ল'ৰা ধেমালি কৰা হ'ল নতুন কুৱেশ্যন পেটাৰ্ণক লৈ। নতুন কুৱেশ্যন পেটাৰ্ণ অকল সেইসকল মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীয়েহে বুজি পাব, কিন্তু যিসকল কম মেধা সম্পন্ন ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এই কুৱেশ্যন পেপাৰবিলাক, MCQ টাইপ যিবিলাক কুৱেশ্যন আহিছিলে এইবিলাক কুৱেশ্যন তেওঁলোকে বহুতেই বুজিব পৰা নাই। এনেধৰণৰ কথাবিলাক এতিয়া সাধাৰণ অভিভাৱক যিসকল আছে এই কথাবিলাকক লৈ চিন্তিত হৈ পৰিছে যে তেওঁলোকৰ ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ সন্তানসকল মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টত কেনেধৰণৰ ফলাফল প্ৰদৰ্শন কৰিব। চৰ্চা চলা মতে যদি এয়া শেষ মেট্ৰিক পৰীক্ষাই আছিলে, তেনেহ'লে এই শেষ মেট্ৰিক, শেষবাৰৰ বাবে এই কণ ল'ৰা ছোৱালীৰ লগত চৰকাৰে কেনেধৰণৰ এক ধেমালি কৰিলে, কেনেধৰণৰ এক এক্সপেৰিমেণ্ট কৰিলে তেওঁলোকে, যে এই ল'ৰা ছোৱালীসকলৰ লগত এনেকুৱা এক এক্সপেৰিমেণ্ট কৰা হ'ল যে তেওঁলোকৰ নতুন কুৱেশ্যন পেটাৰ্ণ তেওঁলোকৰ সন্মুখত তুলি ধৰা হ'ল। এই নতুন কুৱেশ্যন পেটাৰ্ণৰ জৰিয়তে চৰকাৰে যুক্তি দিছে যে পৰৱৰ্তী সময়সমূহত তেওঁলোকৰ যি কেৰিয়াৰ গঢ়াত বা অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাত তেওঁলোক অৱতীৰ্ণ হোৱাত সহায়ক হ'ব, তাৰ বাবে চৰকাৰে এই যুক্তি দিছে। কিন্তু এই জীৱনৰ প্ৰথম গুৰুত্বপূৰ্ণ পৰীক্ষাতেই বহু পৰীক্ষাৰ্থীয়ে জ্বলা কলা খাব লগা হৈছে এইবাৰ মেট্ৰিক পৰীক্ষাত। এই কথাবিলাকে, এনেধৰণৰ কথাবিলাক চৰকাৰৰ যিসকল পৰীক্ষা অনুষ্ঠিত কৰে, পৰীক্ষা বোৰ্ড আছে, তেওঁলোকে এই ধৰণৰ কথাবিলাক বিবেচনা কৰে নে নাই? তেওঁলোকৰ নিৰীক্ষণ পদ্ধতি, তেওঁলোকৰ আলোচনা পদ্ধতি কেনেধৰণৰ মানুহে নিৰ্ধাৰণ কৰে? এইবাৰ মেট্ৰিক পৰীক্ষা শেষ হৈছিলে, গতিকে যদি শেষ মেট্ৰিক পৰীক্ষা হৈছিলে তেনেহ'লে চৰকাৰে এই পৰীক্ষাটো অন্ততঃ সুকলমে পাতিব লাগিছিলে। আমাৰ সন্দেহ হৈছে যে শিক্ষামন্ত্ৰীগৰাকী শিক্ষাতকৈ, ৰাজ্যৰ শিক্ষা ব্যৱস্থাটোতকৈ তেওঁলোকে ৰাজনীতিত বেছি ব্যস্ত হৈ পৰিছে নেকি? যদি তেওঁলোকে ৰাজনীতিত ব্যস্ত হৈ পৰা নাই তেনেহ'লে অন্ততঃ শেষবাৰৰ এই মেট্ৰিক পৰীক্ষাটো তেওঁলোকে অমৃতকালত
ভালকে পাতিব লাগিছিলে যাতে কোনেও প্ৰশ্ন উত্থাপন কৰিব নোৱাৰে। কিন্তু হয়তো শিক্ষামন্ত্ৰী বা অসম চৰকাৰ আগন্তুক যি 2024 নিৰ্বাচন আছে সেই নিৰ্বাচনক লৈ বেছি ব্যস্ত হৈ পৰিছে, যাৰ বাবে এই পৰীক্ষাটো সুকলমে তেওঁলোকে অনুষ্ঠিত কৰিব পৰা নাই। যদি সেয়া হয় তেনেহলে আপোনালোকে নিজৰ ৰাজনৈতিক কেৰিয়াৰ, নিজৰ ৰাজনীতিৰ যি সুবিধা সেয়া আদায় কৰাৰ কাৰণে ল'ৰা ছোৱালীৰ লগত ধেমালি কৰিলে। এই কথাটো মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ মুখৰ পৰাই বুজিব পাৰি, কিয়নো শিক্ষামন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰিছে যে যদি কুৱেশ্যনবিলাক প্ৰশ্নবিলাক পাঠ্যক্ৰমৰ বাহিৰৰ পৰা আহিছে তেনেহলে সেই যি উত্তৰ আছে সেই উত্তৰসমূহৰ নম্বৰ তেওঁলোকে ধৰি দিব। এনেধৰণৰ কথা এতিয়া সংবাদ মাধ্যমত ওলাইছে শিক্ষামন্ত্ৰীয়ে কোৱা বুলি। অৰ্থাৎ এইবাৰ অনুষ্ঠিত পৰীক্ষাটোক লৈ আপোনালোকৰ কোনো ধৰণৰ পৰিকল্পনা নাছিলে, কোনো ধৰণৰ আপোনালোকৰ যি সুপৰিকল্পনা বুলি কোৱা হয় সেয়া নাছিলে। যধে মধে হয়তো আপোনালোকে পৰীক্ষাটো অনুষ্ঠিত কৰি এই সময়খিনি পাৰ কৰিব বিচাৰিছিলে আৰু এই পৰীক্ষাৰ যি প্ৰক্ৰিয়াটো আছে সেইখিনি আপোনালোকে পাৰ কৰি যেনে তেনে আপোনালোকে নিৰ্বাচনী প্ৰক্ৰিয়াটোত সোমাই যাব হয়তো বিচাৰিছিলে, আৰু যাৰ বাবে হয়তো এই পৰীক্ষাত এনেধৰণৰ খেলি মেলি এবাৰ পৰিলক্ষিত হ'ল। ছাত্ৰ ছাত্ৰীসকলৰ সৈতে ধেমালি কৰা অসম চৰকাৰ বা চৰকাৰৰ যিসকল মন্ত্ৰীসকল আছে তেওঁলোকে কেতিয়া এইবিলাক কথা তেওঁলোকে বুজি পাব? যেতিয়া নিবনুৱা সংস্থাপনৰ কথা আহে তেতিয়া নিবনুৱাসকলৰ সৈতেও তেওঁলোকে ল'ৰা ধেমালি কৰে। নিয়োগ মেলাৰ কথা মনত পেলাওক, সেই নিয়োগ মেলাৰ সময়ত তেওঁলোকে যিসকল নিবনুৱা আছিলে, চাকৰি প্ৰত্যাশী আছিলে, তেওঁলোকৰ লগত কি ধৰণৰ হাৰাশাস্তি কৰিছে, কি ধৰণৰ আচৰণ কৰিছে। গতিকে যি প্ৰজন্মটোক তেওঁলোকে ভৱিষ্যত প্ৰজন্ম বুলি কয়, যি ল'ৰা ছোৱালীবিলাকক তেওঁলোকে দেশৰ নাগৰিক বুলি কয়, তেওঁলোকৰ সন্দৰ্ভত চৰকাৰখন বা চৰকাৰৰ নেতা মন্ত্ৰীবিলাক কেনেধৰণে তেওঁলোকৰ পৰিকল্পনা কৰে, কেনেধৰণৰ সদিচ্ছা প্ৰকাশ কৰি তেওঁলোকে কাম কৰে, এই কথা এতিয়া ভাবিবলগীয়া কথা হৈ পৰিছে।